নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এবাৰ বদৌদিন আজমল গৰজি উঠিছে এবাৰ বৰপেটাৰ 28 বিদেশীৰ হকে ন্যায়ালয়ৰ কাষ চাপিব এআইইউডিএফ প্ৰধান বদৌদিন আজমল আমি জনাই আছো বিশেষ খবৰ কিয়নো সংখ্যালঘুক অত্যাচাৰ কৰি ডাঙৰ মানুহ হ'ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা মন্তব্য কৰিছে বদৌদিন আজমলে কেৱল কিমানেই নহয় বৰপেটাৰ 28 গৰাকী বিদেশী ন্যায়ৰ বাবে ওলাই আহিল এআইইউডিএফ দুখীয়া নিপীড়িত লোকক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা হৈছে এই মন্তব্য কৰিছে বদৌদিন আজমলে কয় যিসকলৰ এনআৰচিত নাম নাই এনআৰচিত নাম থকা ভাৰতীয় নাগৰিকক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা হৈছে পুনৰবাৰ জনাইছো এনআৰচিত নাম থকা ভাৰতীয় নাগৰিকক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰিছে চৰকাৰে এই মন্তব্য কৰিছে বদৌদিন আজমলে ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা 28 গৰাকী অসমীয়া ভাৰতীয় বুলি দাবী এবাৰ ৰকিবুল হুছেইনৰ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীৰ চকীৰ পঞ্জিকা লিখিছে এবাৰ বদৌদিন আজমলে আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ আজমলে কয় যে 2026ত অন্ত পৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসন ভৱিষ্যতবাণী দিছে এবাৰ বদৌদিন আজমলৰ তৰফৰ পৰা কোৱা হৈছে যে 2026ত অন্ত পৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসন মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক জীৱন অন্ত পৰাৰ ইংগিত দিছে বদৌদিন আজমলৰ তৰফৰ পৰা কোৱা হৈছে 2026ত পৰাজয়ৰ ভয়ত মিয়াক লৈ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য আজমলৰ মিয়া অসমত থকাটো নিবিচাৰে এইখন চৰকাৰে বুলি মন্তব্য বদৌদিন আজমলৰ মিয়াৰ উন্নতি হোৱাটো নিবিচাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মিয়াৰ উন্নতি হোৱাটো নিবিচাৰে বুলি মন্তব্য বদৌদিন আজমলৰ অসমত মিয়াৰ হকে চিন্তা কৰা একমাত্ৰ ব্যক্তি হৈছে বদৌদিন আজমলে একমাত্ৰ মিয়াৰ হকে চিন্তা কৰে আজমল অভি মৰা নেহি আভি বাঘ জিন্দা হে এই মন্তব্য কৰিছে বদৌদিন আজমলে কেৱল কিমানেই নহয় ডেৰ বছৰ পাছতে বিদায় ল'ব অসমৰ পৰা মুখ্যমন্ত্ৰীয়ে মন্তব্য বদৌদিন আজমলৰ নিৰ্বাচনত পৰাজয়ৰ ইংগিত পাই নগাঁৱৰ মাছত বিষ দেখিছে এইবাৰ চৰকাৰে কিন্তু বিগত 100 বছৰে নগাঁৱৰ মাছত বিষ কিয় দেখা নাই এইখন চৰকাৰে অভিযোগ উত্থাপন হৈছে 2026ত অন্ত পৰিব হিমন্ত বিশ্ব শৰ্মাৰ শাসন এই মন্তব্য বদৌদিন আজমলৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক জীৱন অন্ত পৰাৰ ইংগিত দিছে এবাৰ বদৌদিন আজমলে ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এবাৰ একশন আৰম্ভ কৰা হৈছে কিয়নো আৰক্ষীৰ জালত পৰিছে ৰাজ্যৰ 15 গৰাকীকৈ ট্ৰেডাৰ এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে পুনৰ একশন মোৰত এবাৰ আৰক্ষীৰ জালত পৰিছে ৰাজ্যৰ 15 গৰাকীকৈ প্ৰবঞ্চক ট্ৰেডাৰ জিলাই অনলাইন প্ৰবঞ্চকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ৰূপহীহাৰ সামগ্ৰীৰ পৰা 6 জনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে দলগাঁৱৰ পৰা আৰক্ষীয়ে 5 গৰাকীকৈ প্ৰবঞ্চকক আটক কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো ধুবুৰী গৌৰীপুৰৰ পৰা আৰক্ষীয়ে এগৰাকীক আটক কৰিছে এবাৰে হুজাইতো এগৰাকী প্ৰবঞ্চকক আটক কৰা হৈছে হুজাইত গ্ৰেপ্তাৰ কৰা হৈছে মণিচন্দ্ৰ সিং নামৰ প্ৰবঞ্চকক আৰু ধুবুৰীৰ পৰা শংকৰ কুমাৰ বিশ্বাস ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে আৰু সৰ্বাধিক দলগাঁৱত 5 গৰাকীকৈ প্ৰবঞ্চকক পৰিছে আৰক্ষীৰ জালত এটা গুৰুত্বপূৰ্ণ খবৰ ধন ডাবুল কৰি দিয়াৰ নামত দীৰ্ঘদিন ধৰি লাখ টকা লুটিছিল প্ৰবঞ্চকে আৰু প্ৰবঞ্চক ট্ৰেডাৰ কেইজন ক্ৰমে আব্দুল আলম নজৰ আলী লগতে আমিৰ হামজা জহুৰ আলী ৰকিবুল সাদিক লগতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যত এইদৰে ট্ৰেডাৰৰ বিৰুদ্ধে একশন আৰম্ভ কৰা হৈছে ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ স্মাৰ্ট মিটাৰক লৈ ৰাজ্য তুলপাৰ থকাৰ সময়তেই এবাৰ পুনৰ মহিলাৰ গৰ্জন স্মাৰ্ট মিটাৰ ভাঙি পেলোৱাৰ হুংকাৰ দিয়া হৈছে এবাৰ উত্তেজিত মহিলাসকলে কয় যে যদি পাব্লিক গৰম হলে কথা এবাৰ বেয়া হ'ব এবাৰ চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে এবাৰ
স্মার্ট মিটাৰৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে একাংশ মহিলা। আমি জনাই আছো এটা ব্ৰেকিং নিউজ, কিয়নো স্মার্ট মিটাৰৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল একাংশ মহিলা। স্মার্ট মিটাৰত জোখতকৈও বেছি বিল আহিছে, মন্তব্য এবাৰ উত্তেজিত জনতাৰ। যাৰ যাৰ সমস্যা হৈছে সিয়ে স্মার্ট মিটাৰ ভাঙিব, আৰু স্মার্ট মিটাৰত মাহেকত 3 বাৰ বিল দিব লগা হৈছে বুলি মন্তব্য এবাৰ প্ৰতিবাদী মহিলাৰ। স্মার্ট মিটাৰ উঠাই ল'বলৈ 2 দিনৰ সময়সীমা বান্ধি দিলো, একো নকৰিলে, কিন্তু এতিয়া আমি সকলোৱে মিলি স্মার্ট মিটাৰ ভাঙি পেলাম। এইদৰে উত্তেজিত মহিলাই হুংকাৰ প্ৰদান কৰিছে। দিন হাজিৰা কৰি 300 টকা পাওঁ, কিন্তু তাৰ পৰা কিদৰে স্মার্ট মিটাৰৰ বিল দিম, তাকে অভিযোগ উত্থাপন কৰিছে উত্তেজিত মহিলাই। স্মার্ট মিটাৰক লৈ এবাৰ ক্ষোভৰ উদ্গীৰণৰ কলিয়াবৰৰ একাংশ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে। একাংশ মহিলাই কলিয়াবৰৰ বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে গ্ৰেপ্তাৰ হ'ব পাৰে অভিনেত্ৰী সুমি বৰা। সুমি বৰাক বিচাৰি এইবাৰ আৰক্ষীয়ে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে অভিনেত্ৰী সুমি বৰা, আৰু সুমি বৰাক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে, জোৰদাৰ অভিযান অব্যাহত ৰাখিছে। ডিব্ৰুগড়ৰ লগতে গুৱাহাটীৰ বেলতলাতো সুমি বৰাক বিচাৰি আৰক্ষীৰ মাৰাথন অভিযান। এবাৰ পাতি লোৱা ভায়েক মহাপ্ৰবঞ্চক বিশাল ফুকনক গ্ৰেপ্তাৰৰ পিছতে এইবাৰ অভিনেত্ৰী সুমি বৰা পলাইছে, আৰু নিশাৰে পৰা ফোন সুইচ অফ হৈ আছে অভিনেত্ৰী সুমি বৰাৰ। আৰু ডিব্ৰুগড় বাণীপুৰ স্থিত সুমি বৰাৰ বাসগৃহত এইবাৰ আৰক্ষীয়ে চলাইছে অভিযান। ইপিনে মহাপ্ৰবঞ্চক বিশাল ফুকনৰ গ্ৰেপ্তাৰ কৰাৰ পিছতে বিশালৰ ফ্লেটত আৰক্ষীয়ে অভিযান চলাইছে, আৰু বিশালৰ ফ্লেটত উদ্ধাৰ কৰা হৈছে জাপে জাপে আৰবৰ ধন। আৰক্ষীয়ে জব্দ কৰিছে 6টাকৈ আইফোন। ইফালে আৰক্ষীয়ে সুমি বৰাৰ ডিব্ৰুগড়ৰ বাণীপুৰৰ ঘৰৰ পৰাও এটা আইফোন জব্দ কৰিছে বুলি জানিব পৰা গৈছে। আৰু 22 বছৰ বয়সতে 2000 কোটিৰো অধিক টকাৰ গৰাকী হৈছিল সুমি বৰাৰ পাতি লোৱা ভায়েক বিশাল ফুকন। ইপিনে বিশাল ফুকনৰ মেনেজাৰ বিপ্লৱ হাজৰিকাক আৰক্ষীয়ে আটক কৰিছে। অধিক তথ্যৰ বাবে বিশাল ফুকন আৰু বিপ্লৱ হাজৰিকাক মাৰাথন জেৰা অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষীয়ে। পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে এবাৰ 30টা দল সংগঠনৰ দাবী মানি ল'লে দেৱব্ৰত শইকীয়াই। এবাৰ 30টা দল সংগঠনৰ দাবী মানিছে দেৱব্ৰত শইকীয়াই। ডাঙৰ ৰাজনৈতিক খবৰ জনোৱাৰ চেষ্টা কৰিছো। দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে ক্ষোভ আঁতৰিল দল সংগঠনৰ। এবাৰ শিৱসাগৰত কংগ্ৰেছৰ সভা অনুষ্ঠিত কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছিল দল সংগঠনে। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বৈঠকৰ অন্তত ক্ষোভ আঁতৰিল বুলি ঘোষণা। এবাৰ শিৱসাগৰত কংগ্ৰেছৰ সভা অনুষ্ঠিত কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছিল দল সংগঠনে। দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে ক্ষোভ আঁতৰিল দল সংগঠনৰ।